অসমৰ ছ'চিঅ' পলিটিকেল পৰিৱেশত দশক ধৰি আলফা স্বাধীনৰ এক উল্লেখযোগ্য ভূমিকা আছে। ভাৰত চৰকাৰৰ নীতি আৰু প্ৰব্ৰজনকাৰীৰ অত্যধিক আগমনৰ বাবে অসুৰক্ষিত আৰু বহিষ্কৃত অনুভৱ কৰা এদল অসমীয়া জাতীয়তাবাদীয়ে 1979 চনৰ 7 এপ্ৰিল তাৰিখে আলফা গঠন কৰিছিল। এওঁলোকে সেই সময়ৰ পৰিৱেশ দেখি বিশ্বাস কৰিছিল যে ভাৰত চৰকাৰৰ অসম বিৰোধী কিছুমান নীতি আৰু অসমলৈ বহিৰাগতৰ অত্যধিক প্ৰব্ৰজনে অসমৰ সাংস্কৃতিক আৰু জনগাঁথনিলৈ ভাবুকি কঢ়িয়াই আনিছে। আলফাৰ প্ৰধান লক্ষ্য আছিল ভাৰতৰ পৰা অসমক স্বাধীন কৰি অসমক এখন মুক্ত দেশ হিচাপে প্ৰতিষ্ঠা কৰা। অসমৰ খিলঞ্জীয়াৰ বিৰুদ্ধে, অসমৰ সম্পদৰ বিৰুদ্ধে যিসকলে ষড়যন্ত্ৰ কৰে তেওঁলোকৰ এগেইনষ্টত শক্তিশালী ৰূপত থিয় হোৱাটোৱেই আছিল এই সংগঠনটোৰ মূল লক্ষ্য, যাৰ বাবে অসমৰ বিশেষকৈ গ্ৰাম্য অঞ্চলত এই সংগঠনটোৱে যথেষ্ট সমৰ্থন লাভ কৰিছিল। কিন্তু 2000 মান চন পোৱালৈকে অসমত আলফাৰ প্ৰভাৱ কমিবলৈ ধৰে। আলফাৰ প্ৰভাৱ কমাৰো বহুকেইটা কাৰণ আছিল। ভাৰত চৰকাৰৰ দ্বাৰা তীব্ৰতৰ মিলিটাৰী অপাৰেশ্যন, সংগঠনৰ ভিতৰত আভ্যন্তৰীণ বিভাজনী আছিল ইয়াৰ মূল কাৰণসমূহ। প্ৰথমে আলফাক অসমীয়াই কিয় ছাপোৰ্ট কৰিছিল? কাৰণ আলফাই এখন মুক্ত অসম দেশৰ কথা ভাবিছিল। কিন্তু বহু দশকৰ পিছতো যেতিয়া আলফাই অসমক ভাৰতৰ পৰা বিভাজন কৰি এখন মুক্ত দেশ হিচাপে গঢ়িব নোৱাৰিলে, তেতিয়া লাহে লাহে অসমীয়াৰ মনত আলফাৰ প্ৰতি থকা সমৰ্থন কমি আহিল। এই সমৰ্থন 2011 চনত আৰু কমি গৈছিল, যেতিয়া অধ্যক্ষ অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বাধীন এটা ফৈদে ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাত নামিছিল। আলফা প্ৰটক্স নামেৰে পৰিচিত এই ফৈদে অসমৰ পূৰ্ণ স্বাধীনতাৰ দাবী ত্যাগ কৰি তাৰ পৰিৱৰ্তে ভাৰতৰ ভিতৰত যাতে অসমীয়াৰ পৰিচয় সুৰক্ষিত হৈ থাকে তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। অৱশ্যে পৰেশ বৰুৱাৰ নেতৃত্বত আন এটা ফৈদ মূল লক্ষ্যৰ প্ৰতি দায়বদ্ধ হৈ থাকি স্বাধীন অসমৰ বাবে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছিল, যিটো ফৈদ বৰ্তমানেও সক্ৰিয় হৈ আছে। এতিয়া আজিৰ আমাৰ এই ভিডিঅ'টোৰ মূল প্ৰশ্নটোলৈ আহোঁ। বৰ্তমান সময়ত বাৰু আলফা স্বাধীনৰ প্ৰাসংগিকতা আছেনে? যদি আমি আলফাৰ উত্থানৰ সময়লৈ চাওঁ, তেতিয়াৰ পৰা এতিয়ালৈকে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক পৰিৱেশৰ নাটকীয় পৰিৱৰ্তন হৈছে। এই সংগঠনটোৱে এসময়ত অসমৰ যুৱক যুৱতীৰ মাজত যথেষ্ট প্ৰভাৱ পেলাইছিল, যদিও আজি ইয়াৰ প্ৰভাৱ সীমিত। আলফা প্ৰটক্সৰ জৰিয়তে অসমে যদিও ভাৰত চৰকাৰৰ পৰা বহুখিনি সুবিধা পাইছে, তথাপিও কিন্তু এইবোৰে সংগঠনটোৰ দাবী সম্পূৰ্ণৰূপে পূৰণ কৰিব পৰা নাই। এই ক্ষেত্ৰত আলফা ফেইল হোৱাৰ দৰেই হৈছে। ইয়াৰ লগে লগে অসম ছাত্ৰ সন্থাৰ দৰে পিছত শক্তিশালী হোৱা সংগঠনবোৰৰ কাৰণেও আলফাৰ ইনফ্লুৱেঞ্চ লাহে লাহে পাতল হৈ পৰিছে। এই সংগঠনসমূহে অসমীয়া অধিকাৰৰ পোষকতা কৰাৰ সমান্তৰালকৈ গণতান্ত্ৰিক উপায়েৰে নিজৰ লক্ষ্য সাধন কৰিছে। কিন্তু আলফাই এইবোৰৰ কাৰণে পূৰ্বতে হিংসাৰ আশ্ৰয় লৈছিল। আলফাৰ নেতৃত্বত হোৱা দীৰ্ঘদিনীয়া বিদ্ৰোহে অসমত যথেষ্ট অৰ্থনৈতিক প্ৰভাৱ পেলাইছিল। এই বিদ্ৰোহৰ বাবেই ইনভেষ্টমেণ্টত বাধা পৰিছিল, যাৰ বাবে অসমৰ অৰ্থনৈতিক বিকাশ স্তব্ধ হৈছিল। কিন্তু আলফাৰ প্ৰভাৱ হ্ৰাস পোৱাৰ লগে লগে অসমৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি ঘটিছে, বিশেষকৈ পৰ্যটন আৰু তেলৰ দৰে খণ্ডত। কিন্তু আলফা নামৰ সংগঠনটোৰ যিবোৰ আৰ্থসামাজিক সমস্যাৰ বাবে জন্ম হৈছিল, যেনে নিবনুৱা সমস্যা, অনগ্ৰসৰতা আৰু সাংস্কৃতিক খহনীয়াৰ ভয়, এইবোৰ কিন্তু প্ৰাসংগিক হৈয়ে থাকিল। এই বিষয়সমূহেই আলফা স্বাধীনক এতিয়াও সমৰ্থন কৰিবলৈ বাধ্য কৰে। আগৰ তুলনাত এতিয়া আলফা স্বাধীন যথেষ্ট দুৰ্বল হ'লেও কিন্তু এই সংগঠনটো অসমৰ নিৰাপত্তাৰ কাৰণে চিন্তাৰ বিষয় হৈ আছে। মাজে মাজে আলফা স্বাধীনৰ দ্বাৰা আক্ৰমণ, অপহৰণ আৰু বোমা বিস্ফোৰণ আদিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সোঁৱৰাই দিয়ে যে এই সংগঠনটোৰ শক্তি আগতকৈ কমিছে যদিও ই এতিয়াও জীয়াই আছে। ভাৰত চৰকাৰে আলফা স্বাধীনৰ কুটাঘাতমূলক কাৰ্যকলাপসমূহ ৰোধ কৰিবলৈ ম্যানমাৰ চৰকাৰৰ লগত মিলি বিভিন্ন সময়ত বহুতো অপাৰেশ্যন কৰে, যদিও জনসাধাৰণৰ ছাপোৰ্ট নোহোৱাৰ কাৰণে এই অপাৰেশ্যনসমূহ তীব্ৰতৰ কৰিব নোৱাৰে। আলফাৰ অসমীয়া জাতীয়তাবাদৰ মতাদৰ্শই জনসাধাৰণক কিছুমান বিশেষ শ্ৰেণীৰ মানুহক বিশেষভাৱে আকৰ্ষিত কৰি আহিছে, বিশেষকৈ যিসকলে কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ দ্বাৰা বঞ্চিত অনুভৱ কৰে। সেইসকলে এতিয়াও আলফাৰ ৰীতি নীতিক সমৰ্থন কৰে।
কিন্তু বৰ্তমানৰ দৰে চলি থকা শান্তিপূৰ্ণ পৰিৱেশ আৰু ভাৰত চৰকাৰে যদি অসমৰ ছ'চিঅ' পলিটিকেল ইছ্যুবোৰৰ ওপৰত ভালকৈ কাম কৰে তেন্তে হয়তো আলফা স্বাধীনৰ প্ৰাসংগিকতা একেবাৰে নাইকিয়া হৈ যাব। এই ক্ষেত্ৰত কিন্তু ভাৰত চৰকাৰে একেবাৰে সফলতা নোপোৱাও নহয়। বিশেষকৈ সংগঠনটোৰ যিবোৰ ছাপৰ্ট নেটৱৰ্ক সেইবোৰৰ লগত সংগঠনৰ কানেকশ্যন কাট অফ কৰাত ভাৰত চৰকাৰ সফল হৈছে। এনেকৈ হ'লে কিন্তু আলফা স্বাধীন দীৰ্ঘ সময়ৰ কাৰণে টিকি থাকিব নোৱাৰিব। 1980 চনৰ পৰা 1990 চনলৈকে আলফা সংগঠনটো শিখৰত উপনীত হোৱাৰ তুলনাত বৰ্তমান ইয়াৰ প্ৰভাৱ হ্ৰাস পাইছে। কিন্তু মই আগতেই কোৱাৰ দৰে অৰ্থনৈতিক অনগ্ৰসৰতা, সাংস্কৃতিক আশংকা, ৰাজনৈতিক প্ৰান্তীয়কৰণ আদিৰ কাৰণে আলফা স্বাধীনে এতিয়াও মাত মাতি আছে। That's it for today. এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাওকচোন। লগতে আমাৰ লগত কানেক্ট হৈ থাকিবৰ কাৰণে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। বাকী আমি কোনো ৰাজনৈতিক নেতাৰ লগতো নাই আৰু এনেকুৱা দল সংগঠনৰ লগতো নাই। আমি সদায় আছোঁ অসমৰ কাৰণে, অসমীয়াৰ কাৰণে। জয় আই অসম।